Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আমিও ভালে আছো বৰ্তমান আৰু এটো ভিডিও হৈছে ঘৰৰে ভিডিও আৰু লাষ্ট ভিডিওটো মই কন্টিনিউ কৰিম বুলি ভাবিছিলো আৰু একে দিনৰে ভিডিও হয় আৰু এয়া মই কৈছিলো ৰাখো আখৰা চাবলৈ যাম ৰিহাৰ্সেল আৰু তাৰ কাৰণে আগা পা ধুই কৈ আমি উলাই লৈছো মই উলাই কৰি মুখত কিবা কিবি হানি কৰি ৰেডি হৈছো আৰু কিন্তু মই কিবা এটা বস্তু বিচাৰি আছিলো যোনটো মানে পোৱা নাছিলো তাৰ কাৰণে অকমান চিঞৰ বাখৰ লগাই আছিলো আৰু তাৰ পাছতে মই মোৰ সুৰ আচুৰি কৰি লৰাটোকো অকমান উলিয়াই কৰি দিও কাৰণ হিও যাব মোৰ লগত আৰু মই ককাক আৰু লৰাটো যাব আমি তিনিটাহে ৰাখৰ ৰিহাৰ্সেল চাবলৈ যাও কাৰণ 5 দিনা ৰাখ আছিলে ঘৰত আৰু ৰাখ থাকা কাৰণে ভন্টিয়ে যেহেতু হে তাত অখুৰ ভাও লৈছিলে নাচিব তাই হেতু কাৰণে মানে লাষ্ট দিনা মানে চাবলৈ যাম আৰু কাৰণ তাৰ পিছ দিনাটো হেয়া নাম সাম কিবা কিবি ধেৰ থাকে বিজি হৈ যাব আৰু হেদিনাই লাষ্ট প্ৰেক্টিস আৰু হেদিনা যাবও নোৱাৰিম কাৰণ ঘৰটো কাম থাকিব আৰু হে কাৰণে ভাবিলো আজি মানে গৈ আহোঁগৈ আৰু এয়া মই কথা পাতি থকা মাজতে মোৰ উলাই গৈ হৈ গল এতিয়া মই লৰাটোৰ কাপোৰ কানি কি কত পিন্ধাই নিম হেয়া উলিয়াই লৈছো এয়া বেগটো দেখিছে নে গুটে বেগটো তাৰে কাপোৰ প্ৰায় মই তেনেকৈ কাপোৰ নিনিওৱে ঘৰলে আৰু এইটো আইতাক লগত খেলি আছিলে আৰু কাপোৰ কানি তাক ৰাতিপুৱাই মই গাটো ধুৱাই দিলো গাটো ধুৱাৰ পিছতে মই কাপোৰ চাপোৰ পিন্ধাই কৰি দিছো পেনটো পিন্ধাই লৈছো তাৰ পিছতে হেয়া চুলা তোলা খুলি কৰি মই পিন্ধাই দিম হে বহুত আগতে ইমান হেই কৰা নাছিলে কাৰণ সৰু হৈ আছিল ইমান বুজি বাজি নাপায় কিন্তু আজিকালি মানে বহুত অশান্তি কৰে কাপোৰ পিন্ধাব কৰিব নিদিয়ে হেয়া হৈছে তাৰ চুলাটোৰে চুলি বনাই দিছো তাৰ পিছতে আইতাকৰ লগত খুব লাগি আছে কিবা কিবি মাৰিবলৈ ওলাইছিলে সো তাৰো এয়া কাপোৰ পিন্ধাই প্ৰায় হৈ গল মোৰ পিন্ধাই কৰি আকৌ আমি দুটা হেয়া তাৰ লগত অকমান ভিডিও শুট কৰিম কৰাৰ পিছতে আমি যাম আৰু এতিয়া হি নিজে ভিডিও কৰিব দেই এয়া তাৰ ধেমালি চিঞৰ বাখৰ লগাই মানে গুটে দিনটো তেনেকেই থাকে হি ককা গাইতাকক পালে আৰু তাক একো নালাগে আৰু এয়া হি নিজে নিজে হেয়া ভিডিও কৰিছে তাৰ চুলিকিডাল আচৰিবলৈ নিদিয়ে ইফালে চুলিকিডালৰ ভাজভুজ তাৰ নাইকিয়া হৈ গৈছে গৈ আৰু আমি আহি একে জেগা পালোহি আৰু এই সময়তে মানে ভন্টিয়ে তাৰ প্ৰেক্টিস কৰিবলৈ ওলাই আছিলে সয়া তাই নাচিছে কেনেকুৱা হৈছে কব আৰু আমাৰ প্ৰায় পৰিয়ালত এনেকে অখুৰ ভাওয়ে দিয়ে কাৰণ দেখিছে চেহাৰা পাতিবোৰ আৰু নাচিও ভাল পায় বাৰু এনেকে ভাও চাও হেতু কাৰণে দিয়ে প্ৰতি বছৰে আমাৰ ঘৰৰ পৰা এজন ওলাবই আৰু হয় বেলেগ কিবা ভাও দিব হয় এনেকে অখুৰ ভাও দিয়ে বা কোনোবা বছৰত আমি এনেকে গুপিয়ে ওলাও কিন্তু এয়া বিয়া পাছত বাৰু মই নাচাও নাই তাৰ পিছত এয়া এই বছৰে প্ৰথম ভন্টি কেনেকে অখুৰ ভাও দিয়া হৈছে আৰু এইবাৰ গায়ন বাইনো বেলেগ মই যেতিয়া মানে নাচিছিলো তেতিয়া এজন বেলেগ আহি আছিলে আৰু বৰ ধুনীয়া শিকাইছিল তেওঁ আৰু তেওঁ খালি হে আমাৰ তাতে নহয় কেবে ঠাইটো মানে তেওঁ মাজুলীত শিকি অহা আছিলে আৰু বহুত জেগাতে মানে তেওঁ শিকাইছিল আৰু নাচ চাচবিলাকো বৰ ধুনীয়া আছিলে আৰু এই বছৰ মানে তেওঁলোকে চেঞ্জ কৰি পেলাই বেলেগ এজন গায়ন বাইন আনা হৈছে আৰু এনেকে দেখুৱা হৈছে এইজন যোনজনে নাচিব মানে দেখুৱাইছে যোনজনে গোপী নাচবোৰ অখুৰ কৃষ্ণ নাচবোৰ আৰু এইফালে এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ তাত তুলসী মুখত এয়া ষ্টেজ ৰাস পাতিছে আৰু নামঘৰত এইবাৰ পাতা নাই নামঘৰ ওচৰত মানে অলপ ঠাই আছিলে সেই ঠাইখিনি মানে জেগাখিনি বৰ ভাল আছিল আৰু সেই জেগাখিনি চাফ চিকুণ কৰি মিলি মানে ইয়াত ষ্টেজ ৰাস পাতিছে আৰু কাৰণ গোপীও নাইকিয়া হৈছে গোপী আগতে ছোৱালী ধেৰ আছিলে আৰু এতিয়া প্ৰায়বিলাক বিয়া হৈ গল আৰু কিছুমান বেলেগ ঠাইত পঢ়িবলৈ গল সো সেই কাৰণে মানে জেগাবিলাক
জেগাবিলাক মানে চাফ চিকুণ কৰি এনেকৈ ষ্টেজৰ ব্যৱস্থাই কৰিলে। গোপীও বহুত বেছি নহয়, খুব বেছি 20-25 জনীমানহে ওলাইছিলে। চ' সেইটো কাৰণে এনেকৈ ষ্টেজৰ ব্যৱস্থা কৰা হ'ল। আৰু ইফালে ভণ্টিক নাচবিলাক শিকাই আছে মানে শিকাইতো হৈয়ে গ'ল, কিন্তু ক'ৰবাত কিবা খেলি মেলি হয় বুলি মানে আকৌ প্ৰেক্টিচ কৰোৱা হৈছে। সেয়া ভৰি পাকবিলাকতে খেলি মেলি অকণ হৈছিলেই, চ' সেইটোতে মানে ঠিক কৰাইছে। আৰু এইফালে তাই নাচি এয়া 2-3 পাক এনেকৈ তাইক এনেকৈ নচোৱা হৈছে। আৰু এইফালে তাইক নচুৱাই আকৌ ষ্টেজত উঠিলগৈ। তাই 2-এটা মানে নাচ অকণ খেলি মেলি হৈ আছিলে কাৰণে তাইক মানে গোটেই ষ্টেজটো কেনেকৈ কভাৰ কৰি পেলাই নচুৱাব লাগিব সেইখিনি দেখুৱাই আছিলে। চ' তাই নাচি আছে। আৰু তাই যিহেতু ফাৰ্ষ্ট টাইম নাচিছে, অলপমান মানে নাৰ্ভাছ হৈ আছিলে কেনেকৈ কি হ'ব। আৰু তাই প্ৰথম নাচাৰ কাৰণে মানে তাই গাটো মানে অকণ বেছিকৈ মানে প্ৰেছাৰ পৰা যেন পাইছিলে। চ' অকণমান নাচি মানে ৰৈ দিয়ে। চ' সেইটো প্ৰব্লেম আছিল তাই। আৰু লগতে আৰু মানুহজনী ইমান ওখ বাখ, আৰু সেইটো কাৰণে মানে নাচবিলাক অকণমান তাই লেজি হৈছিলে। আৰু ল'ৰাটোৱে সেইটোকে মানে দেখুৱাই আছে কেনেকৈ কি ভাজবিলাক কৰিব লাগিব। খালি নাচটো কৰিলেই নহ'ব, কোনোবা এইখিনি জেগাত ৰৈ মানে অকণ মোচন দিব পাৰিব যাতে তেওঁ ভাগৰটো মৰে। চ' সেইখিনি কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব সেইখিনিকে ইয়াত দেখাই আছিলে ল'ৰাটোৱে। কোনখিনি জেগাত মানে ৰৈ পেলাই তাই ভাগৰটো মাৰিব পাৰিব সেইখিনিকে দেখাইছিল। চ' আপোনালোকে কেতিয়াবা আপোনালোকৰ ঠাইত মানে এনেকৈ ৰাস চাহ পাতিলে এইজন ল'ৰাক মাতিব পাৰে, ভালেই শিকাইছিলে। ভণ্টিয়েও নাচিব পাৰা নোৱাৰা মাজতে, আৰু কাৰণ তাই প্ৰথম নাচিছে, অকণমান নাৰ্ভাছ হোৱাৰ কাৰণে অকণমান কিছুমান ঠাইত এনেকৈ খেলি মেলিও হ'ল। ৰাসৰ ভিডিঅ'টো তেনেকৈ নাই বাৰু, কিন্তু যোনখিনি আছে মই দিম। হয়তো এইটো ভিডিঅ'ত এড নকৰিবও পাৰোঁ, বেলেগ এটা ভিডিঅ' বনাব লাগিব তাৰ কাৰণে, কাৰণ এইটোৱে বহুত দীঘলীয়া হৈ গৈছে আৰু বহুতে মানে এনেকৈ চাবলৈও নিবিচাৰে বেছি দীঘলীয়া ভিডিঅ'। চ' সেইকাৰণে ভাবিলোঁ অকণমান শ্বৰ্টে কৰিম। এইবিলাক হৈছে তাই এটা নাচ। আৰু এনেকৈ ইয়াৰ মাজতে আমি অকণ সময় মই এনেকৈ ভিডিঅ' কৰিলোঁ। ল'ৰাটো এনেকৈ ককাকৰ লগতে খেলি কৰি আছিলে। সি এনেকৈ মাজে মাজে ষ্টেজটো ওচৰলৈ যাবলৈ বিচাৰে গোপীখিনিয়ে নাচোঁতেও। আৰু সৰু ল'ৰা ছোৱালী কেইটামানে এনেকৈ দৌৰি ঢাপৰি খেলি কৰি আছিলে। সেইটো সময়ত মানে সি সিহঁতৰ ওচৰত খেলিবলৈ যাবলৈ বিচাৰিছিল। আৰু মই এইখিনিকে শেষ কৰি পেলাই মই ঘৰলৈ গুচি আহোঁ। আৰু এয়া হৈছে ৰাতি মানে 7-8টামান বজাত। এইজন হৈছে বাবু। আৰু এয়া বম চম লৈ আহিছিলে ৰাসৰ কাৰণে, আৰু এয়া 2-এটা ফুটাইছে। আৰু ফুটাওঁতে মানে ল'ৰাটোৱে বহুত মানে চিঞৰ বাখৰ লগাইছে, কাকো ফুটাবলৈ নিদিয়ে। বম ফুটাব বুলি ভয় কৰিছে। নাই নহ'ব, নুফুটাই দেই, নুফুটাই বম নুফুটাই। আৰু এয়া হৈছে 5 দিনৰ ভিডিঅ'। 5 দিনা মানে যোনদিনা ৰাস হৈছিলে, এয়া কৃষ্ণৰ বহা ঠাইখিনি আৰু গোপীয়ে যোনখিনিত নাচিব। আৰু এয়া হৈছে কমিটি মানুহখিনিও ইয়াতে আছিলে। আৰু ইয়াত অলৰেডি সজাই আছে। আৰু সেইটো মোৰ ল'ৰা পোৱালিকণ খুৰা ককা লগত এয়া কোচত উঠি আছিলে। বৃন্দাবনখন বৰ ধুনীয়া হৈছিল। আৰু ইফালে অসুৰৰ যোনটো ছেটিংছ আছিলে সেইটো এইজন হৈছে খুৰা ককা। তাত মানে ঘৰলৈ গ'লে সি চবৰে কোচলৈ যায়গৈ। এইটো হৈছিল অসুৰৰ ছেটিংটো। এই 3জন ল'ৰাই এই ছেটিংটো বনাইছিলে। বাকী আপোনালোকক নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।